প্ৰথম মই আজি চৰকাৰী আমাৰ বিজেপি চৰকাৰলৈ মই আমাৰ হিমন্ত বিশ্ব প্ৰধান মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। মোক আজি সেই চৰকাৰী নিৰ্দেশ অনুযায়ী দলে আজি মোক শিৱসাগৰ জিলাৰ সভাপতি দায়িত্ব অৰ্পণ কৰিছে। তাকে মই ভৱিষ্যতে যে সেই শিৱসাগৰ জিলাখন জ্যেষ্ঠসকলৰ পৰা সুপৰামৰ্শ আৰু বন্ধুবৰ্গৰ পৰা সহায় সহযোগ আৰু মোৰ জিলা পৰিষদ সদস্যৰ পৰা সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে যে শিৱসাগৰ জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লগত কাম কৰি যাম বুলি মই আশা ৰাখি সকলোৱে সহায় সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু দেখা গৈছে যে এইবাৰ লৈ কিছুমানে বিৰোধিতা কৰিছে, প্ৰতিবাদ কৰিছে, কি ক'ব? সেইটোলৈ মই ইমান বহলাই নকওঁ। মোৰ সন্মানীয় বিধায়ক সুশান্ত বৰদলৈয়ে আপোনালোকক সকলো কথা বিতংকৈ জনাই দিলে। চৰকাৰী নিৰ্দেশ অনুসৰি সেইবোৰ হৈছে। মোৰ পিছত আপোনালোকক সকলো লগ পাম। মই অনিমা চুংক্ৰাং ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে ইয়াৰ আগতেও আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলে আৰু দলৰ দীৰ্ঘদিনীয়া এগৰাকী কাৰ্যকৰ্তা, একদম সাধাৰণ কাৰ্যকৰ্তা। আজি তেখেতক দলে সভানেত্ৰী হিচাপে তেখেতক দায়িত্ব দিছে আৰু চৰকাৰীভাৱে অধিসূচনা জাৰি হৈছে আৰু শিৱসাগৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আৰু সদস্য হিচাপেও আজি শপত গ্ৰহণ হৈছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতক। হয়, এই জিলা পৰিষদৰ সভাপতি আসনখনৰ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যিহেতু পূৰ্বতে মুক্ত আছিলে আৰু এইবাৰ আসনখন সংৰক্ষণ কৰা হৈছে, কি ক'ব? এইখিনি এটা চৰকাৰী সাংবিধানিক ভিত্তিত এইখিনি কাম কৰা হয়। আপোনালোকে যদি চাই এতিয়া যিটো ১ নং জিলা পৰিষদৰ পৰা আমাৰ অনিমা চুংক্ৰাং ডাঙৰীয়ানী এইবাৰ জিকি আহিছে, যোৱাবাৰ এইটো অ'পেন আছিলে, এইবাৰ সংৰক্ষিত হৈছিলে। সেইকাৰণে কিছুমান চিট সাংবিধানিক ভিত্তিত সংৰক্ষিত হয়, কিছুমান সাংবিধানিক ভিত্তিত কেইটা টাৰ্মৰ পিছত তেওঁ অ'পেন হয়। আৰু এনেধৰণেই আমাৰ সংবিধানত সকলো জাতি জনগোষ্ঠীক সমভাৱে ৰাজনৈতিক অধিকাৰ যাতে দিব পৰা যায়, তাৰ বাবে এই সংবিধানত এনেকুৱা ধৰণৰ বহুখিনি কথা বতৰা আছে যিবিলাক অনুচ্ছেদত আমি দেখা পোৱা যায়। আৰু এইটো ৰোষ্টাৰ ভিত্তিত কৰা হয়। আৰু এইবাৰ এনেধৰণে হৈছে যে ধৰক মাজুলী অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত। আৰু মাজুলীত যিহেতু সকলোখিনি ৰাজনৈতিক ব্যৱস্থাত অনুসূচিত জনজাতিসকলৰ সুবিধাৰ বাবে আছে, সেইকাৰণে জিলা পৰিষদত অনুসূচিত জাতিক এইবাৰ তাতে যিকোনো এগৰাকীয়ে তাত প্ৰতিনিধিত্ব কৰিব। তাৰমানে যদি তাত MLA বা অন্যান্য যিবিলাক সুবিধা, যিবিলাক ৰাজনৈতিক ব্যৱস্থা য'ত ৰিজাৰ্ভেশ্যন থাকে, তাত বাকী জনগোষ্ঠীয়েও যাতে ৰাজনৈতিকভাৱে অধিকাৰ পায়, সেইখিনি ব্যৱস্থা এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই চৰকাৰখনে কৰা দেখা পোৱা গৈছে। আৰু সংৰক্ষণ যেতিয়া হয়, এই সংৰক্ষণত সকলো দলৰ মানুহৰ উপস্থিতি হয়। এই সংৰক্ষণ এইটো নহয় যে কোনোবা এটা ৰাজনৈতিক দলত, আমি দেখিছোঁ বহুত ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে যে ইয়াত দেখিছে যে কোনোবা ৰাজনৈতিক দলৰ কথা কৈছে, বিজেপিৰ কথা কৈছে। কিন্তু তেখেতসকলক মই জনাব বিচাৰিছোঁ যে যেতিয়া অসমৰ আসনবিলাক সংৰক্ষণৰ ব্যৱস্থা হয়, তেতিয়া সকলো ৰাজনৈতিক দলে লটাৰী যোগে ইয়াৰ ব্যৱস্থা কৰা হয়। আৰু এই লটাৰী যোগে শিৱসাগৰ যিখন আসন অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। আৰু তাৰ বাবে মই আমাৰ অনিমা চুংক্ৰাং ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।